ৰাজ্যত এতিয়া দেখা পোৱা গৈছে যে দিনক দিনে বন্যহস্তীৰ সমস্যা বৃদ্ধি পাবলৈ আছে আৰু ক্ষেত্ৰত ব্যতিক্ৰম নহয় ব্ৰহ্মপুৰ সমষ্টি আৰু ব্ৰহ্মপুৰতো দেখা পোৱা গৈছে যে বন্যহস্তীৰ যিটো আতংক বা যিটো উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাবলৈ আছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাব এক দৃশ্য এয়া হৈছে বনৰীয়া হাতীৰ এটা জাকৰ মুক্ত বিচৰণ আৰু ব্ৰহ্মপুৰৰ ঘুগৰ গাঁৱত বৰ্তমান বনৰীয়া হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰি ফুৰিছে আৰু আমি যি স্থান দেখুৱাইছোঁ এই উপস্থিত আছোঁ এই স্থানৰ পৰা 200 মিটাৰ দূৰতে বৰ্তমান বনৰীয়া হাতীৰ এটা বৃহৎ জাকটোৱে মুক্ত বিচৰণ কৰি ফুৰিছে এই যি স্থানত বৰ্তমান বনৰীয়া হাতীৰ জাকটো আছে কোনো অৰণ্য নহয় বা কোনো ঘন জংঘল নহয় এই গাঁৱৰ মাছমজিয়াৰ চাৰিওফালে যেহেতু গাঁও আছে গাঁৱৰ মাছমজিয়াতে হাতীজাক অৱস্থান কৰি ফুৰিছে তাৰ বাবে যিসকল সাধাৰণ ৰাইজ আছে ৰাইজসকল আতংকিত হ'ব লগা হৈছে আৰু যিহেতু তেওঁলোকে এই মুহূৰ্তত পথাৰত যিহেতু ধান পকিছে আৰু ধান তেওঁলোকে পথাৰত কাটি এতিয়াও শেষ হোৱা নাই গতিকে নিজৰ ধানমুঠি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে যে বন্যহস্তী জাকৰ পৰা সেই ধান ৰক্ষা কৰিবলৈ পোৱা নাই আৰু নিশা হ'লে এই গ্ৰামাঞ্চলত সোমাই তেওঁলোকে আতংকৰ সৃষ্টি কৰিছে বিভিন্ন উপদ্ৰৱ সৃষ্টি কৰিছে আৰু যাৰ কাৰণে তেওঁলোকে উজাগৰে থাকিব লগা আছে হাতী খেদিব লগা হৈছে তেওঁলোকে জুই ধৰি বম চম ফুটাই খেদিব লগা হৈছে কিন্তু এই ক্ষেত্ৰত নগাঁও বন বিভাগৰ যথেষ্টখিনি কৰণীয় আছে কিন্তু বন বিভাগৰ বিভাগতকৈ বন বিভাগে হাতীখিনি নিশ্চয় খেদিব লাগে কিন্তু বন বিভাগৰ দল আহে তেওঁলোকে যথেষ্টখিনি চেষ্টাও কৰে কিন্তু তেওঁলোকৰ কোনো ধৰণৰ সুপৰিকল্পিত ব্যৱস্থা নাই যাৰ বাবে হাতী জাকটোক খেদিবলৈ সক্ষম হোৱা নাই আৰু এই অঞ্চল বুলিয়েই নহয় আৰু ব্ৰহ্মপুৰত দেখা গৈছে যে ব্ৰহ্মপুৰ বালিজুৰি চাপানালা ননৈ আজি এমাহতকৈ অধিক সময় ইয়াত বন্যহস্তী বিভিন্ন উপদ্ৰৱ চলাই আছে আৰু যি স্থানত এই বৰ্তমান হাতীজাক দেখিছে এই হাতীজাকৰ পৰা কিছু নিলগত কেমেৰা লেন্সত দেখা পাইছে এটি পাহাৰ আছে কন্দুলি চোৰাং বঞ্চৰ পাহাৰ তপতজুৰি পাহাৰ এই পাহাৰতে মে' মাহত 18টাকৈ বন্যহস্তীৰ মৃত্যু হৈছিলে এক অঘটন সংঘটিত হৈছিলে সমগ্ৰ অসমবাসী ৰাইজে সেইটো জানে এই পাহাৰৰ দাঁতি কাষতে বৰ্তমান এই হাতীজাকটো আকৌ দেখা পোৱা গৈছে আৰু এই হাতীজাকটো এতিয়া আতংকত সাধাৰণ ৰাইজ তীব্ৰ আতংকত ভোগ কৰিছে মোৰ কিছু সাধাৰণ গাঁৱৰ ৰাইজ আছে মই তেওঁলোকৰ কিছু কথা জানিব বিচাৰোঁ কাৰণ দাদা অকণ এইফালে চাপি আহিলে কিছু সুবিধা হ'ব কাৰণ আপোনালোকৰ ইয়াত দেখা পোৱা গৈছে যে একে হাতী এতিয়া মুক্ত বিচৰণ কৰিছে আপোনালোকৰ গাঁৱৰ মাছমজিয়াত এতিয়া নিশ্চয় আতংক সৃষ্টি কৰিছে হয় আমাৰ ইয়াত বহুত আতংক সৃষ্টি কৰিছে মানে আজি 4-5 দিন হৈ গ'ল তেওঁলোক ইয়াৰ পৰা নাযায় মানে দিনৰ দিনটো ইয়াতে থাকে ৰাতি হ'লে গাঁৱলৈ ওলাই যায় আপোনাৰ ধানখিনি নষ্ট কৰিছে ধান নষ্ট কৰিছে ৰাইজৰ আৰু এজন দাদা আছে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যে আপোনালোকৰ এতিয়া মাছমজিয়াত হাতী আছে আৰু আপোনালোকৰ জীৱনৰ সংখ্যা আহি পৰিছে জীৱন সম্পত্তি নিৰাপত্তাৰ কথা আছে আপোনাৰ ধানখিনি নিশ্চয় নষ্ট কৰিছে হয় আমাৰ নিশ্চয় অনিষ্ট কৰিছে আপোনালোকে দেখিছে পথাৰ কিনাৰত আছে কিছুমান মাটি গেপ পৰি আছে এইবিলাক হাতীৰ কাৰণে মানুহে কৰিবলৈ আহিছে কিন্তু হ'লেও আমাৰ তেনেকৈ সুৰক্ষা এটা দিলে আমি ভাল পালোঁ হয় চৰকাৰৰ ফালৰ পৰা বা বন বিভাগলৈকে হাতী খেদিব পাৰিছেনে নাই বন বিভাগ আহে আপোনাৰ যায় অকণমান সময় থাকে আমিতো ৰাতি থাকিব নোৱাৰোঁ আমাৰ জংঘল দেখিছে কিমান ভয় লাগে গতিকে আমি তেনেকৈ হাতী খেদাৰ অভ্যাসো নাই গতিকে তেওঁলোকে আহি পেলাই আমাক অন্ততঃ খেদি পেলাই উলিয়াই থৈ পাৰ কৰি থৈ গুচি যাব লাগে তেওঁ এতিয়া একদম তীব্ৰ শংকা দেখা পোৱা গৈছে যে বনৰীয়া বৃহৎ জাক এই জাকটোৰ পৰা আপোনালোকে এতিয়া ৰক্ষা পাব লাগিব কিন্তু এই মুহূৰ্তলৈকে বন বিভাগলৈকে আহিছে এতিয়ালৈকে আপোনাৰতো দেখিছেই নাই এতিয়া আপোনাৰ কেইটা বাজিল 4টা বাজিল চাগে 4টা বাজিল এতিয়ালৈকে আহিব লাগে নিশ্চয় এতিয়ালৈকে বন বিভাগৰ কোনো লগ অহা নাই আৰু পুনৰ এটা মই উল্লেখ কৰিব বিচাৰিছোঁ যে ব্ৰহ্মপুৰ সমষ্টত বিগত বছৰ ধৰি যথেষ্ট বন্যহস্তী ইয়াত উপদ্ৰৱ বৃদ্ধি পাব লৈছে আৰু মূলতে কাৰণ হৈছে পাহাৰত খাদ্য কমি আহিছে আৰু খাদ্যৰ সন্ধানত তেওঁলোকে এতিয়া জনাঞ্চললৈ নামি আহিছে আৰু বনাঞ্চলত দেখা পোৱা গৈছে যে নগাঁও এইটো কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চল আৰু এই কাৰ্বি পাহাৰ আছে নগাঁও চোৰাং বনাঞ্চল আছে সেই পাহাৰসমূহত ৰাজহ সংগ্ৰহৰ নামত চৰকাৰে বিভিন্ন কোৱাৰীৰ অনুমতি দিছে যাৰ ফলত হাতী যিবিলাক বসতিস্থল আছে সেই বসতিস্থলত এতিয়া কোৱাৰী নিৰ্মাণ কৰা হৈছে যাৰ ফলত তেওঁলোকে এই হাতীৰ খাদ্য সঞ্চয় নামি আহিছে মই আৰু কিছু লোক আছে তেওঁলোকৰ পৰাও জানিব বিচাৰিছোঁ আপোনালোকৰ যথেষ্টখিনি সমস্যা হৈছে ন অকণ চাপি আহিলে কিছু সুবিধা হ'ব হাতী দিনক দিনে বৃদ্ধি পাব লৈছে নে তোমালোকৰ ইয়াত হয় হৈছে হয় আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাই আছে যে বৃহৎ হাতীৰ জাক মুক্ত বিচৰণ কৰিছে আৰু পুনৰ কৈছোঁ এয়া ব্ৰহ্মপুৰ ঘুগৰ গাঁও এই স্থানৰ পৰা গাঁৱৰ একে মাছমজিয়াত হাতীৰ মুক্ত বিচৰণ কৰি আছে আৰু এই হাতী জাকৰ নিশা হোৱাৰ লগে লগে এতিয়া গাঁৱৰ ৰাইজখিনি আতংকিত হৈ গৈছে গতিকে বৃহত্তৰ জাকটোক তেওঁলোকে কিদৰে ৰক্ষা কৰিব গাঁৱত প্ৰৱেশত কিদৰে বাধা দিব এইফালে উজাগৰি নিশা কটাব লগা হৈছে তেওঁলোকে বম ফুটাইছে জুই ব্যৱস্থা কৰিব লগা হৈছে কিন্তু এই বনৰীয়া হাতী জাকটোক গাঁৱত প্ৰৱেশৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিবলৈ সক্ষম হোৱা নাই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু পুনৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত যদি বনমন্ত্ৰী মহোদয় যদি চাই আছে তেনেহ'লে আপুনি নিশ্চয় ব্ৰহ্মপুৰৰ যিটো বন্যহস্তীৰ সমস্যা বৃদ্ধি পাব লৈছে এই বন্যহস্তীৰ সমষ্টিৰ ক্ষেত্ৰত আৰু ৰোধ কৰাৰ ক্ষেত্ৰত যাতে আপুনি আৰু বনকৰ্মী অধিক ইয়াত নিয়োগ কৰক যাতে এই সমস্যা দূৰ হয় যিহেতু সীমিত সংখ্যক বনকৰ্মীয়ে হাতী খেদিব তেওঁলোকে পৰা নাই তেওঁলোকে প্ৰতি নিশা তেওঁলোকে হাতী খেদাৰ যিটো ব্যৱস্থা যদি কৰিছে তেওঁলোকে আহে বন বিভাগ আহে কিন্তু তেওঁলোক সক্ষম হোৱা নাই যিহেতু 4-5জন বনকৰ্মীয়ে এই এটা বৃহৎ জাক খেদিব কেতিয়াও নোৱাৰে গতিকে আৰু বন বিভাগৰ নিয়োগ কৰক আৰু বন্যহস্তীৰ সমষ্টি ব্ৰহ্মপুৰ সমষ্টি ৰোধ কৰক